আচলতে টাই আহোম যুৱ পৰিষদৰ খুব স্পষ্ট কথা যে শংকৰী সংঘই আজি তাৰিখত বিগত আমি বছৰবিলাক দেখা পাই আছোঁ যে আহোম জনগোষ্ঠীটোক টাৰ্গেট কৰি কিছু তেওঁলোকে মন্তব্য আগবঢ়ায়। আমি চকলং কথাই হওক বা অন্যান্য আমাৰ মানুহবিলাকে হাঁহ কুকুৰা পুহি যি জীৱন নিৰ্বাহ কৰে তাতো তেওঁলোকে কৰে। সেইদিনা পুনৰ মেডাম মেফিৰ ওপৰত তেওঁলোকে যি বিৰূপ মন্তব্য প্ৰদান কৰিছিল আমাৰ গহপুৰৰ চন্দ্ৰ বৰুৱা ডাঙৰীয়াক। গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে অকল আহোম জনগোষ্ঠীটোক বাৰে বাৰে কিয় টাৰ্গেট কৰি থকা আছে। আমি সেই গতিকে যুৱ বন্ধুসকলে আমাৰ সংগ্ৰামী সতীৰ্থসকল খুব মনত দুখ পাইছে আৰু খুব আৱেগিক হৈছে। আচলতে 600 বছৰ ৰাজত্ব এটা জনগোষ্ঠীৰ যিসমূহ আমি পৰম্পৰা আছে এই পৰম্পৰাক যদি কোনোবাই ভেঙুচালি কৰে তেওঁলোকে যে চন্দ্ৰ বৰুৱাক কি দিছিল আপোনালোকে নিশ্চয় সকলোৱে জানে যে আমাৰ যি পূজা আছিল আমাৰ যি পুৰালুং নিয়মতে যি আমাৰ মেডাম-মেফি তৰ্পণ অনুষ্ঠিত হৈছিল যে আমাক ব্যভিচাৰ বা আমাৰ ধৰ্মটো ভাল নহয় গতিকে তাত গ'লে শুচি হ'ব লাগিব তেনেকুৱা ধৰণৰ কথা কৈছে। মানে শুচি হোৱা অৰ্থটো আমি বুজি পোৱা নাই। আমি এতিয়া বুজি পাইছোঁ যে যদি শুচি হ'ব লাগে তাৰমানে আমি অশুচি নেকি, টাই আহোম জনগোষ্ঠীটোৰ যি ৰীতি নীতি আছে সেইবিলাক অশুচি নেকি। যদি অশুচি হয় তেতিয়া 600টা বছৰ এখন অসমত অসমীয়া জাতিটো গঠন কৰি দিলে, ভাষা দি গ'ল, সংস্কৃতি সকলো দি গ'ল। সেই চাউলুং চুকাফাৰ নেতৃত্বই গঠন হোৱা 42জন স্বৰ্গদেৱৰ পিছতে তাৰ মাজতে শংকৰদেৱ আৱিৰ্ভাৱ হ'ল আৰু শংকৰদেৱে ধৰ্ম প্ৰচাৰ ক'ৰ পৰা কৰিব পালে। নিশ্চয় আমাৰ চাউপাসকলে তেওঁলোকক সেই সুবিধাকণ দিছিলে। আমিতো সেই গতিকে আহোমে কাৰো আমি ধৰ্মক লৈ বিৰোধন কৰা নাই, কোনো বিৰোধন কৰা নাই, আমি শংকৰদেৱ বিৰোধন কৰা নাই। আমি বিৰোধন কৰিছোঁ যিসকল ব্যক্তিয়ে শংকৰ সংঘৰ যিখন সংবিধান প্ৰস্তুত কৰি উলিয়াইছিল সেই সংবিধানখন আমি পুনৰ তেওঁলোকে ৰিফৰ্ম কৰিবলৈ আমি কথাটো আহ্বান কৰি আছোঁ। আমি কৈছোঁ যে তেওঁলোকে এইটো কথাটো উঠাই লওক, কিন্তু তেওঁলোকে উঠাই লোৱা নাই। যোৱাকালি তেওঁলোকে সোণাৰী থানাত এখন কেছ দিছে বুলি আমি গম পাইছোঁ। সেই গতিকে যদি আইনগতভাৱে তেওঁলোকে যুঁজিবলৈ বিচাৰে তেন্তে যিমান কেছ দিয়ে আমাক ওপৰত দিয়ক, কিন্তু জাতিৰ কাৰণে আমাৰ সংগ্ৰামী সতীৰ্থ যদি জেলত যাবলগীয়া হয় যাব পাৰে। আচলতে ধৰ্মক লৈ কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে। পৃথিৱীৰ বিভিন্ন উন্নত দেশবিলাক আপোনালোকে চাব যে ধৰ্মক লৈ যুদ্ধ হৈছে, ধৰ্মক লৈ ভাগ ভাগ হৈ গৈছে দেশবিলাক, জাতি ভাগ ভাগ হৈ গৈছে। সেই গতিকে আমি কেতিয়াও বিচৰা নাই চাউলুং চুকাফাই গঢ়া অসমখনত শংকৰদেৱে সৃষ্টি কৰা নাম ধৰ্মত কেতিয়া বিভেদকামী আমি কেতিয়া প্ৰশ্ৰয় নিদিওঁ। সেই গতিকে তাৰ পৰা স্পষ্ট কথা, যদি তেনেধৰণে আৰু কেছ দিবলৈ আমি শুনা পাইছোঁ বিভিন্ন ধৰণৰ মাধ্যমে তেওঁলোকে আৰু বিভিন্ন অসমৰ থানাত কেছ দিবলৈ কৈছে, ঠিক আছে দিয়ক, আমি একচেপ্ট কৰিছোঁ তেওঁলোকে কেছ দিয়ক। প্ৰশাসনিক আইনগতভাৱে যি হ'ব আমিও তাৰ কাৰণে মূৰ পাতি ল'ম। আমিও তেওঁলোকৰ ওপৰত আমাৰ ইয়াৰ পিছতে সংবাদমেলৰ পিছতে আমাৰ আলোচনা আছে। ইয়াৰ পিছত আমিও আইনগতভাৱে যদি আমি ব্যৱস্থা আমিও কেনেধৰণে আমাৰ যে ধৰ্মত আঘাত সানিছে তেওঁলোকে আমিতো দিয়া নাই আজি তাৰিখলৈকে। আমি কিয় দিয়া নাই? আমি ভাবিছোঁ যে বিষয়টো সমাপ্ত হওক, তেওঁলোকৰ ভুলটো তেওঁলোকে বুজি লওক, কিন্তু বুজা নাই, উল্টাই আমাৰ ওপৰত কেছ দিছে। সেই গতিকে আমাৰ ইয়াৰ পিছতে আমাৰ এখন মিটিং হ'ব, মিটিঙত আমি সিদ্ধান্ত ল'ম। হয়তো আমিও আমাৰ যে ধৰ্মৰ ওপৰত যে তেওঁলোকে আমাক যে আঘাত কৰিছে সেই আঘাতৰ উত্তৰটো তেওঁলোকেও আমাক দিব লাগিব। কিয় আমাক ব্যভিচাৰ কৰিব, কিয় আমাক তেনেধৰণৰ মন্তব্য আগবঢ়াব সামাজিক মাধ্যমত। সেই গতিকে আমি তেওঁলোকৰ ওপৰত পুনৰবাৰ আমি আজি মিটিঙৰ পিছতে আমি হয়তো তেওঁলোকৰ ওপৰতো আমি এখন কেছ ফাইল কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। যে আহোমসকল এটা জাতিয়েই নহয়, আহোমসকল এটা দিগদৰ্শনকাৰী জাতি। আৰু এই দিগদৰ্শনকাৰী জাতিটোৱে 600 বছৰ দিন ধৰি এখন ৰাজ্য প্ৰতিষ্ঠা কৰি শাসন কৰি এখন অসমীয়া সমাজ গঢ় দিছিল। সেই জাতিটোৰ নিজা কিছুমান পৰম্পৰা আছে, ধৰ্ম আছে, ভাষা সাহিত্য সংস্কৃতি আছে। এনেকুৱা এটা জাতিক তাহানি আহোম যুগৰ ঠিক শংকৰদেৱৰ পিছৰ পৰাই বাৰে বাৰে তুচ্ছ তাচ্ছিল্য কৰি অহাত নিশ্চয় উচিত হোৱা নাই। আমি সেইখিনি কথা এতিয়া আৰু খুচৰিব নোখোজোঁ। যে এটা কথা আকৌ ক'ব খোজোঁ, ব্ৰিটিছ যুগত যিসকলে বুৰঞ্জী লিখিলে তেওঁলোকেও কিন্তু আহোমসকলক ইতৰ প্ৰাণী, পাপী, নীচ, অধম, কুলাংগাৰ, আনকি দুৰাচাৰ পৰ্যন্ত লিখা কিতাপ পত্ৰবোৰ আছে। সেইকাৰণে আমাৰ অলপ মনত দুখো লাগে। এতিয়া কথা হ'ল যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতো আহোমসকলক আক্ৰমণ কৰিবলৈ এটা শ্ৰেণীয়ে সদায়ে প্ৰস্তুত হৈ থাকে। আৰু তাৰে প্ৰতিফলন আমি শংকৰী সংঘৰ দ্বাৰা দেখিবলৈ পাইছোঁ। আমাৰ অসমৰ যিটো অৰ্থনৈতিক ব্যৱস্থা সেইটোত গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি এইবোৰ জড়িত হৈ আছে। সেইখিনি নহ'লে আমাৰ গাঁৱৰ মানুহ চলাটো সম্ভৱপৰ নহয়। গতিকে আৰু সেই খাদ্যৰ লগতো সেইখিনি জড়িত, সকাম নিকামৰ লগতো জড়িত। এনে ক্ষেত্ৰত শংকৰী সংঘই চকলং কথাই বোলক বা কিবা বিবাহ উৎসৱ পাৰ্বণেই বোলক তাত খোৱা খাদ্যৰ কাৰণে তুচ্ছ তাচ্ছিল্য কৰা আৰু চকলঙলৈ গ'লে এটা বেয়া ব্যৱহাৰ কৰা বা বেয়া বুলি ভবা বা কাৰোবাক এঘৰীয়া কৰা বা আঁতৰাই থোৱা, এই নিয়মবোৰ কিন্তু যুক্তিসংগত হোৱা নাই। আৰু মই ভাবিছোঁ যে তেওঁলোকৰ মাজত দূৰদৰ্শিতাৰ অভাৱ ঘটিছে, যাৰ কাৰণে
তেওঁলোকে এইটো কাম কৰিছে আৰু আমাৰ জাতি জনজাতিবিলাকেইতো শংকৰী সংঘত সোমাই আছে। তাতকৈ আহোমসকলৰ সহভাগী আছে। সত্ৰত যিমান আছে তাৰ আধাটোৱেকৈ আছে আমাৰ শংকৰী সংঘত সোমাই আছে। এনে ক্ষেত্ৰত শংকৰী সংঘই আহোমসকলৰ কথা চিন্তা কৰিব লাগে। আৰু 2011 চনৰ লোকপিয়লত দেখা যায় যে 46 লাখ আহোম জনতা আছে আৰু এতিয়াতো তাতকৈ বহুত বেছি হ'ল। গতিকে সেই জনতাবিলাকক আঁতৰাই লৈ কেনেধৰণৰ শংকৰী সংঘই আগবঢ়াব খুজিছে নিজকে আৰু কেনেকৈ এখন শক্তিশালী অসমীয়া সমাজ গঢ়িব খুজিছে, সেইটো এটা চিন্তনীয় বিষয়। মই এইটো কথা ক'ব খুজিছোঁ যে পৃথিৱীৰ বিভিন্ন দেশত টাও ধৰ্ম আছে। তাৰে চাইনা, থাইলেণ্ড, লাওছ, নেপাল, কানাডা, ছিংগাপুৰ ইত্যাদি। আৰু সেইদৰে ভাৰতবৰ্ষত দেখা গৈছে পুনে, গুজৰাট, বেংগলোৰ, চেন্নাই, কেলকাতা। এতিয়া এই যে টাও ধৰ্ম মন্দিৰবিলাক আছে বা প্ৰতিষ্ঠানবোৰ আছে, সেইবোৰৰ কথা আমাৰ বহুতেই জনা নাই। আৰু নজনাৰ কাৰণ এইটো হৈছে যে আমি হিন্দু ধৰ্মৰ মাজতে সোমাই আছোঁ আৰু আমি কোনো ধৰ্মৰ মানুহক কোনোদিনে বেয়া নাপাওঁ। আমাৰ কাৰণে সকলো সমান আৰু সমান চকুৰে চোৱাটোৱে আমাৰ কৰ্তব্য বুলি আমি উপলব্ধি কৰোঁ।